আজি প্ৰাণৰ সংশয়ত অৰ্ণমাই বৰাৰ পৰিয়ালটো ভয় আৰু সংশয়ৰ মাজেৰে দিন পাৰ কৰিছে পৰিয়ালটোৱে ন্যায়ৰ পৰা বঞ্চিত অৰ্ণমাই বৰাৰ স্বামীৰ ক্ষোভ উদ্ৰেক ভৰা মন্তব্য এতিয়া মুকলি আকাশৰ তলতে আছে মূল অভিযুক্ত যমুনামুখলৈ যাবও নোৱাৰা হলো গলেও দিনে পোহৰে যাওঁ ধিংকাণ্ডৰ পাছত অসমৰ পৰিৱেশ কি হৈ আছে সেয়া আকৌ প্ৰমাণিত হৈছে অৰ্ণমাই বৰা কাণ্ডই শেষ কাণ্ড হ'ব লাগিছিল কিন্তু নহল হাইকোৰ্টৰ পৰা সুপ্ৰিম কোৰ্টলৈ যোৱাৰ সাহস থাকিলেও সামৰ্থ্য আমাৰ নাই 2017ৰ 31 মেত সংঘটিত হৈছিল অৰ্ণমাই বৰাৰ হত্যাকাণ্ড অৰ্ণমাই বৰা কাণ্ডই শেষ হ'ব লাগিছিল কিন্তু সেয়া নহল এনেদৰে নিজৰ ক্ষোভখিনি ব্যক্ত কৰিছে পৰিয়ালটোৱে আজি প্ৰাণৰ সংশয়ত অৰ্ণমাই বৰাৰ পৰিয়ালটো ভয় আৰু সংশয়ৰ মাজেৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে পৰিয়ালটোৱে ন্যায়ৰ পৰা আজি পৰ্যন্ত বঞ্চিত হৈছে অৰ্ণমাই বৰাৰ পৰিয়ালটো স্বামী এতিয়া ক্ষোভ বুজাৰিছে এতিয়াও মুকলি আকাশৰ তলতে আছে মূল অভিযুক্ত যমুনামুখলৈও যাব নোৱাৰা হলো গলেও দিনে পোহৰে যাবলগীয়া হয় এনেদৰে মনৰ ক্ষোভখিনি তেওঁ ব্যক্ত কৰিছে প্ৰাণৰ সংশয়ত পৰিয়ালটো এতিয়াও থাকিবলগীয়া হৈছে দিন ৰাতি পাৰাপাৰ নোপোৱা হৈছে পৰিয়ালটোৱে ভয় আৰু সংশয়ৰ মাজেৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে ন্যায়ৰ পৰা বঞ্চিত এতিয়াও অৰ্ণমাই বৰাৰ স্বামী তেওঁ কিছু ক্ষোভ বুজাৰিছে উদ্ৰেক ভৰা মন্তব্য কৰিছে সংবাদ মাধ্যমৰ সন্মুখত তেওঁ কৈছে যে এতিয়াও মুকলি আকাশৰ তলতে আছে মূল অভিযুক্ত যমুনামুখলৈ যাব নোৱাৰা হলো গলেও দিনে পোহৰে যাব লাগে ধিংকাণ্ডৰ পাছত অসমৰ পৰিৱেশ কেনেধৰণৰ হৈছে সেয়া আকৌ এবাৰ প্ৰমাণিত হ'ল অৰ্ণমাই বৰা কাণ্ডই শেষ কাণ্ড হ'ব লাগিছিল কিন্তু সেয়া নহল হাইকোৰ্টৰ পৰা সুপ্ৰিম কোৰ্টলৈ যোৱাৰ সাহস থাকিলেও তেওঁলোকৰ সামৰ্থ্য নাই 2017ৰ 31 মেত সংঘটিত হৈছিল সমগ্ৰ ৰাজ্য কঁপাই যোৱা অৰ্ণমাই বৰাৰ হত্যাকাণ্ড বছৰৰ পৰা বছৰ দিন মাহ উকলি গৈছে কিন্তু আজি পৰ্যন্ত পৰিয়ালটোৱে ন্যায় নাপালে ন্যায়ৰ অপেক্ষাত আজিও আছে অৰ্ণমাই বৰাৰ পৰিয়ালটো দিন অতিবাহিত তেওঁলোকে কৰিবলগীয়া হৈছে ভয় আৰু শংকাৰ মাজেৰে আজিও মূল অভিযুক্ত মুকলি আকাশৰ তলত আজিলৈকে ন্যায় লাভ নকৰিলে পৰিয়ালটোৱে ক্ষোভ বুজাৰিছে অৰ্ণমাই বৰাৰ স্বামীয়ে গুৱাহাটী হাইকোৰ্টৰ জাজমেণ্টৰ পিছত আমি এই বিষয়টো সুপ্ৰিম কোৰ্টৰ মজিয়ালৈ লৈ যোৱা চিন্তা কৰিছিলোঁ সেই ক্ষেত্ৰত হাইকোৰ্টৰ উকিল বিজন মহাজনৰ লগত আমি এই বিষয়ে কথা বতৰাও পাতিছিলোঁ আৰু এই ক্ষেত্ৰত আমি মিডিয়াৰ যোগেৰে চৰকাৰক আমি আহ্বানো জনাইছিলোঁ যে চৰকাৰে আমাৰ অৰ্ণমাই বৰা মানে নৃশংস হত্যাকাণ্ডৰ যিটো গোচৰ এই গোচৰটো সুপ্ৰিম কোৰ্টলৈ লৈ যোৱাৰ ক্ষেত্ৰত সহায় কৰিবৰ বাবে আমি এই প্ৰস্তুতিটো চলাই থকা কেইদিনমানৰ পিছতে মোক হোজাই এছপিয়ে মাতা বুলি ক'লে মোৰ হোজাই কোৰ্টত কেছ চলি থাকোঁতে যিজন চৰকাৰী উকিলে অৰ্ণমাই বৰাৰ কেছটো ওকালতি কৰিছিল তেওঁ জৰিয়তে আৰু তেওঁ ক'লে যে মই হোজাই এছপি ওচৰলৈ যাওঁতে অৰ্ণমাই বৰাৰ কেছৰ যিটো কপি ফাইল মানে কেছ ডায়েৰী লগত লৈ যাবলৈ দিলে আৰু মই মোৰ ইয়াৰে ভাই গোলাপ নাথক লগত লৈ মই এছপি অফিচলৈ যাওঁ এছপি অফিচ গৈ পোৱাৰ পিছত মোক তাতে বহিবলৈ দিয়ে আৰু তেওঁলোকে মোৰ পৰা কেছ ডায়েৰীটো লৈ পেলাই তেওঁলোকে ফটো ষ্টেট কৰি গোটাই কপিটো ৰাখি তেতিয়া আমাক আশ্বাস দিছিল যে এই কেছটো অসম চৰকাৰে সুপ্ৰিম কোৰ্টত লৈ পঠাব আৰু ইয়াত গোটাই কেছটো ভেৰিফিকেশ্যন অলৰেডি হৈছে আমি গোটাই কামবিলাক ঠিক ঠাক কৰিছোঁ ইমানখিনি কোৱাৰ পিছত আৰু আমি তেখেতলোকৰ কথাত ভৰসা কৰি ঘৰলৈ আহোঁ কিছুদিন পিছত মই যিজন ব্যক্তিয়ে মোক হোজাই এছপিয়ে মাতা বুলি খবৰ দিছিল তেওঁৰ নামটো মই পাহৰিছোঁ তেওঁ ওচৰলৈ যাওঁ আৰু তেওঁ কওঁ যে বৰ্তমান অৰ্ণমাই বৰাৰ কেছটো যি সুপ্ৰিম কোৰ্টত দ্বাৰস্থ হোৱাৰ কথা আছিল এই বিষয়টো কিমান আগবাঢ়িছে তেতিয়া তেওঁ মোক ক'লে যে দাদা মই যিমানখিনিলৈকে ঢুকি পাইছোঁ সিমানখিনিলৈকে আপোনাক খবৰবিলাক দিছোঁ এতিয়া মই মোৰ হেৰিয়াৰ মানে বাহিৰত গৈছে গতিকে ময়ো নাজানো কেছটো
কোন পৰ্যায় পাইছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।